ৰাজ্য চৰকাৰ কৰ্মচাৰীসকলৰ বাবে জনাব বিচাৰিছোঁ আন এটা গুৰুত্বপূৰ্ণ খবৰ। পঞ্চায়ত ইলেকশ্যনক লৈ গুৰুত্বপূৰ্ণ আপডেট আহিছে। ইতিমধ্যে বহু কৰ্মচাৰীক পঞ্চায়ত ইলেকশ্যনৰ ডিউটিত নিয়োজিত কৰা হৈছে আৰু ভোট গ্ৰহণকাৰী বিষয়াসকলৰ ওপৰত আৰোপিত কৰ্তব্য সম্পৰ্কত পুনৰ ডাঙৰ আপডেট আহিছে। নিৰ্বাচনী আয়োগৰ ফালৰ পৰা এই পত্ৰখন প্ৰেৰণ কৰা হৈছে। কি কি কৰ্তব্য থাকিব, কি নতুনত্ব থাকিব, সবিশেষ আপোনালোকক জনাব বিচাৰিছোঁ। ভিডিঅ'টো প্ৰথমৰ পৰা শেষলৈকে চাই থাকিব। প্ৰথম, পুলিং বিষয়াই ভোটাৰ তালিকাৰ চিহ্নিত প্ৰতিলিপি মাৰ্কড কপি তেওঁ হাতত থাকিব আৰু ভোটগ্ৰহণ কেন্দ্ৰৰ প্ৰৱেশদ্বাৰৰ ওচৰতে বহাৰ ব্যৱস্থা কৰিব। ভোটদাতাৰ চিনাক্তকৰণ পৰিচয় নিশ্চিতকৰণৰ বাবে তেখেত দায়বদ্ধ হ'ব। ভোটগ্ৰহণ কেন্দ্ৰত প্ৰৱেশ কৰা ভোটদাতাজন প্ৰথমে তেওঁৰ ওচৰলৈ যাব। সাধাৰণতে ভোটদাতাসকলে প্ৰাৰ্থীসকলৰ পৰা পোৱা এখন বেচৰকাৰী নাম, ক্ৰমিক নম্বৰ আদি থকা পত্ৰী লৈ আহে। এনে পত্ৰী শুদ্ধ বগা কাগজত হোৱা উচিত আৰু তাত কোনো প্ৰাৰ্থী বা দলৰ নাম, প্ৰতীক চিহ্ন আদি থাকিব নোৱাৰিব। লগত এনে পত্ৰী আনিলে বা নানিলেও তেখেতে ভোটাৰ তালিকাত নাম ঠিকনা আদি মিলাই ভোটদাতাজনৰ নামটো বাছি উলিয়াব। তাৰপিছত পুলিং এজেণ্ট আৰু অন্য পুলিং বিষয়াসকলৰ কাণত পৰাকৈ ভোটদাতাৰ নাম, ভোটাৰ তালিকাৰ ক্ৰমিক নং, পৃষ্ঠা নং আদি মাতি শুনাব। ইয়াৰ পিছত দ্বিতীয় পুলিং বিষয়াৰ ওচৰলৈ পঠাব আৰু দ্বিতীয় পুলিং বিষয়াজনে অমোচনীয় চিয়াহী আৰু বেলত কাগজৰ দায়িত্বত থাকিব। নখত অমোচনীয় চিয়াহী লগোৱাৰ পদ্ধতি ইয়াত দিয়া হৈছে। তেওঁ ভোটদাতাৰ বাওঁ হাতৰ তৰ্জনী আঙুলিটো পৰীক্ষা কৰিব আৰু নখৰ আগৰ পৰা আঙুলিৰ প্ৰথম পাপটোৰ গুৰিলৈকে পৰাকৈ এডাল আঁচৰ দৰে দাগ দিব আৰু চিয়াহীৰ দাগ দিয়াৰ আগতে তেওঁ লক্ষ্য কৰিব লাগিব যাতে আঙুলিটোত কোনো ধৰণৰ অমোচনীয় চিয়াহীৰ দাগ নাই। যদি আঙুলিত দিব লগা দাগটো অকমন্য প্ৰয়োগ কৰাৰ সন্দেহ বা প্ৰমাণ পোৱা যায়, তেন্তে দাগ দিয়াৰ আগতে যোগান ধৰা কাপোৰ বা কপাহৰ সহায়ত আঁতৰ কৰি ল'ব। দাগ দিয়াৰ পিছত অন্ততঃ 30 ছেকেণ্ড ৰ'লে দাগটো স্থায়ী হ'ব। যদি ভোটদাতাৰ বাওঁহাতৰ তৰ্জনী আঙুলিটো নাথাকে, তেন্তে বাওঁহাতৰ যিকোনো আঙুলিত চিয়াহী লগাব। যদি বাওঁহাতত কোনো আঙুলি নাই, তেন্তে সোঁহাতৰ তৰ্জনী আঙুলিত চিয়াহী লগাব। তৰ্জনী আঙুলি তাতো নাথাকিলে সোঁহাতত যিকোনো আঙুলিত আৰু দুয়োখন হাতেৰে আঙুলি নাথাকিলে তেওঁৰ বাওঁহাতৰ সোঁহাতৰ শেষ ভাগৰ গুৰিত চিয়াহী লগাব। তাৰপিছত দ্বিতীয় পুলিং বিষয়াই বেলত কাগজৰ প্ৰতিপূৰণত ভোটদাতাৰ চহী বা টিপ চহী ল'ব। তাৰপিছত তৃতীয় পুলিং বিষয়াৰ ওচৰলৈ পঠাব আৰু তৃতীয় পুলিং বিষয়াৰ ওচৰলৈ যোৱাৰ লগে লগে বিষয়াজনে ভোটদানত ব্যৱহৃত হোৱা ক্ৰছমাৰ্কযুক্ত চাপমোহৰ দায়িত্বত থাকিব আৰু ভোটদাতাজন তেওঁৰ ওচৰলৈ যোৱাৰ লগে লগে বেলত কাগজসমূহ ভাঁজ কৰিব। প্ৰথমে দীঘে, তাৰপিছত পথালিকৈ, যাতে বিশিষ্ট চিহ্নটো সোঁফালে ওপৰলৈ স্পষ্টকৈ দেখা পোৱা যায় আৰু পিছত ভাঁজ খুলি ভোটদাতাৰ হাতত দিব আৰু ভোটদান কৰাৰ পিছত পুনৰ পূৰ্বৰ ভাজে ভাজে বেলত কাগজকেইখন সুকীয়াকৈ জাপি বেলত বাকচত ভৰোৱাৰ বিষয়েও শিকাই দিব। তাৰপিছত ভোটদানত ব্যৱহাৰ হোৱা ক্ৰছমাৰ্কযুক্ত ৰবৰৰ ষ্টাম্পত চিয়াহী লগাই ভোটদান কক্ষত ভোটদান কৰিবলৈ যাবলৈ ক'ব। যদি কোনো ভোটদাতাই সহায় বিচাৰে, তেন্তে তেওঁৰ পচন্দৰ প্ৰাৰ্থীৰ নাম বা প্ৰতীকৰ ওপৰত দিয়া ৰবৰৰ ষ্টাম্পডালেৰে ষ্টাম্প মৰাৰ পদ্ধতি হিচাপে বুজাই দিব আৰু ভোটদান কৰাৰ পিছত ভোটদাতাগৰাকীয়ে বেলত কাগজখন পূৰ্বৰ ভাজে ভাজে জাপিব আৰু পুলিং বিষয়াৰ সন্মুখত থকা বেলত বাকচত সুমুৱাই দিব। ইয়াৰ পিছত চতুৰ্থ পুলিং বিষয়াৰ দায়িত্ব। চতুৰ্থ পুলিং বিষয়াই এইকেইটা বিষয় সতৰ্ক দৃষ্টি ৰাখিব। ভোটদানৰ পিছত ভোটদাতাসকলে বেলত কাগজসমূহ সঠিকভাৱে ভাঁজ কৰিছেনে নাই, ভোটদাতাজনে বেলত কাগজখন বেলত বাকচত ভৰাইছেনে নাই, বেলত কাগজসমূহ বেলত বাকচৰ ভিতৰত ঠেলি সুমুৱাবলৈ দিয়া ঠেলা মাৰিডালে মাজে মাজে ঠেলি থাকিব লাগে, যাতে এটা বাকচত পৰ্যায়মানে বেলত কাগজ সোমায়। লগতে উল্লেখযোগ্য যে প্ৰিজাইডিং বিষয়াগৰাকীৰ অসুস্থতা বা আন অনিবাৰ্য কাৰণবশতঃ দায়িত্ব পালন কৰাৰ অসমৰ্থ হ'লে প্ৰথম পুলিং বিষয়াই তৎকালীনভাৱে প্ৰিজাইডিং বিষয়াৰ দায়িত্ব গ্ৰহণ কৰিব আৰু বাকী থকা কামখিনি সম্পূৰ্ণ কৰিব। এনে পৰিস্থিতিত তেওঁৰ দায়িত্ব অন্য পুলিং বিষয়াৰ ওচৰত ন্যস্ত হ'ব আৰু ভোটগ্ৰহণ কৰ্তব্যৰ সমগ্ৰ প্ৰক্ৰিয়াটোক তেওঁ প্ৰিজাইডিং বিষয়াক সক্ৰিয়ভাৱে সহযোগ কৰিব। আৰু এয়াই আছিল এইবাৰ পঞ্চায়ত ইলেকশ্যনৰ পুলিং প্ৰিজাইডিং বিষয়াসকলৰ দায়িত্ব আৰু কৰ্তব্য। কৰ্মচাৰী আৰু পেঞ্চনাৰৰ সকলো খা খবৰ পাই থাকিবৰ বাবে আমাৰ চেনেলটো ছাবস্ক্ৰাইব কৰি ৰাখিব। ভিডিঅ'টো শেষলৈকে চোৱাৰ বাবে বহুত ধন্যবাদ।